এই শনিকেইটাই ৰং চাইডত আহিব বেয়াকে দিলেহি ঐ কোন ক'ত আছ ঐ মোক বচা 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 নহ'লে এতিয়া মোৰ প্ৰাণ ওলাই যাব। বৰ ডাঙৰ কথা হ'ল নহয়। এতিয়া ডাঙৰ কথা হ'ল ক'বলৈ আহিছ। আৰু অলপ ৰং চাইডত গাড়ী চলাবি। কোনে কৈছিলে তোক ৰং চাইডত আহিবলৈ? জহনীকেইটা তহঁতি ভালে আছ যদি মোক বচা বচা। গাড়ীখন দাং ইমান জোৰ কেনো খুন্দিয়াব লাগেনে? আগফাল পিছফাল কেনি ঘূৰি গ'ল ধৰিবই নোৱাৰা হলো। গাড়ীখন দাঙি দিবলৈ কৈছেচোন। কি কৰ এতিয়া? মৰিব খুজিছ? পলা পলা পটাপট ইয়াৰ পৰা পলা। ইয়াত এতিয়া মানুহ আহি গোট খাব লাগিলে পাব্লিক পিটন পাই যাবি। পলা মানে ক'ত পলাবি? গাড়ী নচলাই হ'ল, জেগা গাড়ী জেগাতে ৰখি গ'ল। তেজ খোৱা গাড়ীৰ কথা বাদ দে এতিয়া। গাড়ী এৰি পলাব লাগিব নহ'লে পিহি পেলাব, গম পাইছ নাই? বল তেতিয়া বল বল, মানুহ অহা আগতে সোনকালে আমি পলাই দিওঁ বল, পিছত যি হয় দেখা যাব। তেজ খোৱাকেইটা গাড়ীখন নদঙাকে কলে পলাইছ? তহঁতক নিপিতে আগতে মোক বচাই লচোন, বচাই ল। মানুহটোৱে বৰ বেয়াকে চেপা খাই আছে নহয়। যি হলে হওক গাড়ীখন দাঙি পানি মানুহটো উলিয়াই থৈ যাওঁ নেকি? তই উলিয়া যদি উলিয়া দেই, মই হলে উলিয়াবলৈও নাই, ৰাজহুৱা পিটন খাবলৈও নাই। মামুলি জোৰকে খুন্দিয়াইছ। এবাৰ চাচোন, গাড়ী ৰাস্তা ইপিনৰ পৰা সিপিনে পোৱাই দিছ। এইপিনে আহি থকা গাড়ী সিপিনে মুখ কৰাই দিছ। মামুলি দিছ হেঁচা। তেজ খোৱাকেইটা মোক অকলে ইয়াতে এৰি থৈ কলে গলি গৈ। বচা মোক যেনে তেনে বচা। গাড়ীখন মচি কাচি দিলো, একদম চিকচিকীয়া হৈ গল দেই। এতিয়া চলাই ভাল লাগিব। দেতা দেতা সোনকালে আহক আকৌ। যোৱাই গৈছো ৰবা, অকমান এই সৰু পানী চুবলৈ আহিছো, গৈ আছো। আমাৰ এই বুঢ়াডালো মানে কবালে যোৱাৰ আগত নভা নুগুছে আৰু। যোৱাই মই আহি গলো, বলা বলা। পালোৱানচোন অহাই নাই, এনে তুমি হুলস্থুলখন লগাই আছা। জানো তাই এইটো এটা ইমান যে দেৰি কৰে। কবালে যাব টাইমত ইয়াৰ সদায় লেট। টেং টেং ইমান দেৰি কৰিলি যে? সোনকালে আহিব লাগে বুলি নেজানো হা? কবালে যাব টাইমত সদায় লেট মানে তোৰ। ককা ভাল কথা কৈছে। মই আকৌ আপোনালোকৰ আগতে আহো বুলিলে হাউতকে ঘৰখন এৰি থৈ গুচি আহিব নোৱাৰি নহয়। পিতাইও নাই ঘৰত, অকলেহে আছো এইকেইদিন। হ'ব এতিয়া কথা পাতিব নালাগে আৰু। গাড়ীত কিমান কথা পাত, গাড়ীত যাওঁতে গৈ পাতি থাকিবি। বহিছো ৰব, ব'লক ককা বহি লওঁগে। তেতিয়াহলে যোৱাই আহা আকৌ, আমি বহিলোহিয়ে। গৈছো ৰব, কিবা পাহৰি গৈছো নেকি, এবাৰ মনত পেলাই লৈছো আকৌ। কি হল? টাউনৰ পৰা আহোঁতে মোলে গৰম গৰম জেলেপি আৰু চিঙৰা লৈ আহিবা দেই। টেনচন নলবা পুতুকন, টেনচন নলবা। জেলেপি চিঙৰাহে, কিমান খাবা? এদম মান আনি দিম ৰবা। থেংক ইউ পালোৱান দা, তেতিয়াহলে বাই বাই। পুতুকন, তই ঘৰ এৰি জলে তলে নাযাবি আকৌ। মই অকলে ঘৰত সোমাই থাকিবলৈ নাই দে। মই মুনুকনহঁতৰ ঘৰতে থাকিমগে। আহোঁতে মুনুকনহঁতৰ ঘৰত সোমাই মোক লৈ আহিবা। এইবোৰহে ল'ৰা দেখিছ পালোৱান, একদম মানে কলে কথা নুশুনেও। একো নহয় দিয়ক পেটুৱা কাইদেউ। ঘৰত অকলে তাও থাকিবলৈ বেয়া লাগে নহয়। আৰু আমাক ঘূৰি আহোঁতে বেছি দেৰি নহয়। 1 ঘণ্টা 1.5 ঘণ্টাতে ঘূৰি আহি পাই যামহিচোন। হলেও ঘৰত মানুহ এটা লাগে দেচোন। নিজে হলে কাৰখন লৈ টাউনত টাও দি ফুৰিবগে। মই আকৌ বোলে ঘৰত অকলে ঘৰ ৰাখিব লাগে। বেংটা ৰখিম। মোৰ কিবা অকলে ঘৰত থাকি ভাল লাগে নেকি? ময়ো যাওঁগে বাপেকে, মুনুকনহঁতৰ লগতে খেলি থাকোগে। ৱাও, কি সাংঘাতিক এক্সিডেণ্ট হলো। এইটো চিট ভুলুঙা খাই পৰি আছে, মৰিলেই নেকি? বোপাই গাড়ীখনে বৰ জোৰকে হেঁচা মাৰি ধৰি আছে। অকমান ঠেলা এটা মাৰি মোক উলিয়াই দেচোন। এইটো নাই মৰাচোন। এইবিলাক জেমেলা পৰা পলোৱাই ভাল দেই। এক্সিডেণ্ট কেছটো ইয়াক বচাই লৈ পিছত মই সেই পুলিচৰ পাল্লাত পৰাতকে, থানালে আহনি জাহনি কৰি থকাতকে সোনকালে ইয়াৰ পৰা মই পলোৱাই ভাল হ'ব হয়। মই আজি খতম আৰু দেই। মই ঘৰ গৈ নেপামগে যেন পাইছো আৰু। ল'ৰাটোকে মানুহজনীকে দেখি নেপামগে যেনহে পাইছো আৰু। মানৱীয়তা বুলিবলৈ আজিকালি মানুহৰ অকণো নাইকিয়া হলই। এতিয়ালৈকে 5টা মানে ৰখি চালে। যিকেইটাই খুন্দিয়ালে সেইকেইটাতো অথনিয়ে পলালে। কোনো এটাই গাড়ীখন আঁতৰাই দিবলৈ চেষ্টা নকৰিলেও। কৃষ্ণ।
হে প্ৰভু তুমিহে জানাও কি ৰং চাইছা ঐ মুনুকণ ঐ আজি ভেবেলাহঁতৰ পুখুৰীত সাঁতুৰিবলৈ যাওঁ ব'ল হেই মায়ে গম পাব লাগিলে পিটন দিব গম নেপায় কেনেকে গম পাবনো তো আমাৰ তিনিটাৰ ভিতৰত কোনোবাই ক'লেহে গম পাব আমি কোনেও নকলে হ'ল কেনেবাকে গম পাই যায় যদি ইমান পুঠি মাছৰ পিট লৈ জীয়াই আছ নে ইমান ভয় কৰ দিলেও দিব এচাপ দিব আৰু কিমান দিব তো এচাই লওঁতে পলালেই হ'ল ৰ তেতিয়াহ'লে পুতুকণো আহি লওক সেইডাল আজি আমাৰ লগত খেলিবলৈ নাহে কেলে মানে সেই বাপেকহঁতৰ লগত টাউনলৈ গৈছে ক'ত আহিব আমাৰ লগত আজি খেলিবলৈ তহঁতি কেইটাই খেলিছ খেলি থাক বাৰু জেগা মানুহ জেগাতে থাকিবি খালি হেৰাই নাথাকিবি আকৌ নেহেৰাও ইমান ডাঙৰ মানুহকেইটা ক'ত হেৰাম আকৌ হেৰাই নাথাকিবি মই এই লুচি ভাজি বনাইছো সেয়া খাই লবি তাৰপিছত কলেজত যাবি বাৰু দেখিছ মুনুকণ তই এনে ভয় খাই আছ তো এনে ভয় খাই মৰে এডালে এতিয়া পিছে লুচি ভাজি খাই যাবি নেকি বনাইছে যেতিয়া খাই যাওঁ ৰ সাঁতুৰিবলৈ ভাল লাগিব গাটো অকমান এনাৰ্জি আহিব ফটা কানি আছোন আকৌ পুতুকণ নাহে বুলি কৈছিলি সেইটোচোন আহি ওলালেহি আকৌচোন টাউনলৈ যোৱা মানুহ যাবলৈ মন নগলো যাবলৈ মন নগল নে নিনিলে হয় আমাৰ পাপাক কিবা তহঁতৰ পাপা নিচিনা ভাবিছ নেকি মোৰ যাবলৈ মন নগলো বছ হ'ব জনা আছে কাৰ বাপেক কেনেকুৱা মনে থাক নহলে তহঁতৰ এতিয়া এনেকে কাজিয়াখন ডাঙৰ হ'বগে তো চুপ থাক না কণ্টিত পুতুকণ ভেবেলাহঁতৰ পুখুৰীত সাঁতুৰিবলৈ যাওঁ ব'ল আজি মজা হ'ব ব'ল এনেও বহুত দিন হ'ল পুখুৰীত সাঁতুৰাই নাই মজা লাগিব আজি তেতিয়াহ'লে শুভ কামত দেৰি কৰি লাভ নাই আৰু এইটো আকৌ কথা ক'বলৈহে পালো চাউতকে ঘূৰিলিয়ে যে সাঁতুৰিবলৈ যাওঁ বুলি কৈছ ব'ল আৰু ইয়াত ৰখি থাকি কি পাবি পুতুকণ ৰ এই মুনুকণৰ মাকে লুচি ভাজি বনাইছে বোলে খাই ল'বলৈ কৈছে সেয়া খাই কৰি যাম সাঁতুৰিও ভাল লাগিব তেতিয়া পালোৱান দেখিছ কি ধামাকা এক্সিডেণ্ট হ'ল ধামাকা মানে বম ধামাকা গাড়ীত দেখিছে নাই ঘূৰাই পঠিয়াইছে বৰ বেয়া দিছে কিন্তু এই চাপ জোঁৱাই আগৰ গাড়ীখনত সেইটোচোন চিট ভুলুঙা খাই তলত এটা সোমাই আছে হপায় পেটুৱা ককাইদেউ হয়তো বগা গাড়ীখনৰ তলত এটা সোমাই আছে অকল মাথাটোহে ওলাই আছে পালোৱান বহি থাক এইবিলাক এক্সিডেণ্ট কেছ হয় এনেই মিছাতে নলগা জেঙত লাগি লাভ নাই সেইটো নোহোৱা নহয় বাৰু পিছত মই বিনা পইচাত তেল জ্বলাই থানালৈ অহা যোৱা কৰি থাকিবলগীয়া হ'ব জোঁৱাই ব'লা এইবিলাক কেছত সঁচাকে ৰখি থকাটোৱে ভুল তো যোৱাবাৰ দেখা নাই মই এনে ফচিছিলোগে পেটুৱা ককাইদেউ ৰ'বচোন এইটো নেমু খাইদেউ হপায় কি হয়তো নাকো এইটো নেমু কাইদেউৱে মাত কথাই নাইকিয়া হ'ল হপায় জোঁৱাই হয়তো নাম পালোৱান পটাপট নাম হয়তো এইটো নেমুৱে আকৌ নেমু বহুত দেৰি হ'ল নি ঠিকনা নাই দেই এক্সিডেণ্টটো মাত কথাই নাইকিয়া হ'লচোন জোঁৱাই উশাহটো লৈ আছে নে নাই চেক কৰাচোন আছে উশাহটো লৈ আছে পালোৱান দেউতা আপোনালোকে কাম এটা কৰক আপোনালোকে গাড়ীখন অকমান ডাঙৰ মই মানুহটো টানি উলিয়াওঁ ঠিক আছে ককা ধৰক তেতিয়া গাড়ীখন অকমান ঠেলা মাৰি দিওঁ ঠেল পালোৱান গাত যিমান জোৰ আছে সিমান জোৰ লগাই দে ঠেলিছো আৰু অকমান দাং ওলাব লাহেকে পেটুৱা কাইদেউ সঁচাকে মানুহটো মাত কথাই নাইকিয়া হ'ল ব'লক পটাপট হস্পিটেললৈ লৈ যাওঁ ব'লক আমাৰ গাড়ীখনতে পালোৱান ধৰ এইপিনে ধৰহিয়া ককা আমি দুটাই ধৰি গাড়ীত তোলাওঁ আপুনি নহ'লে ঘৰলৈকে ফোন এটা কৰি দিয়ক এতিয়াই ঘৰলৈ ফোনটো কৰিব নালাগে নেকি নহ'লে কেলে আকৌ ইমান ডাঙৰ ঘটনাটো গম পায়ো ঘৰত নজনালে ভাল হ'ব জানো সেইটো কথা নহয় পালোৱান তই কথাটো বুজাই নাই ইয়াৰ ঘৈণীয়েকৰ হাৰ্টৰ প্ৰব্লেম আছে হয় নেকি মই আকৌ গম নাপাওঁ নহয় নেলাগে তেতিয়াহ'লে দেউতা আপুনি কাম এটা কৰক এই গুটিহঁতৰ ঘৰলৈকে ফোনটো কৰি খবৰটো দি দিয়ক ঠিক আছে মই তেতিয়াহ'লে গুটিহঁতৰ ঘৰলৈকে ফোন এটা কৰি খবৰটো দি দিওঁ নেমু আমি আহি পাই গলো নহয় তোৰ একো নহয় এতিয়া তই ভাল হৈ যাবি পালোৱান আৰু দেৰি কৰিব নালাগে আৰু ধৰ পটাপট গাড়ীত তুলি হস্পিটেললৈ লৈ যাওঁ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে হেইত তেৰিকা তহঁতেও বৰ ভাল টাইমবিলাকত এণ্ট্ৰি মাৰি দিও দেখা নাই কি ধুনীয়া গান এটা গাই আছিলো হ'ব দিয়ক এতিয়া গানৰ ৰাগ টানি থাকিব নালাগে আৰু লুচি পুৰি বনাইছিলো খাই লওক
খাই লক্ষী মানে আৰু হেৰি হাত ধুবলৈ যাওঁতে সেইপিনে মুনুকণহেঁত আছে সিহঁতকেইটাকো মাতি দিব খাব হ'ল বুলি কৈ দিলে সেইকেইটা উৰি পুৰি আহিব ঠিক আছে ঠিক আছে এই তেৰিকা এই ফোনডালো বৰ বেয়া টাইমত আহে দেই ভেঁই উঠিছে ভয় চয় খাই গৈছোগে ভেৱা কৰি থবলৈনো কোনে কৈছে ঘৰত থাকোঁতেই এই তই এইবিলাক একো বুজি নাপাওঁ মনে মনে থাক মই কথাটো পাতি লওঁ হেল্ল' দতি হেল্ল' ঐ শুনিছ নাই ঐ গুটি দতি মই শুনি আছো কৈ যাওক ৰাম আজি আকৌ মলৌদতি কি মন গ'ল ফোন কৰিবলৈ হয় এইজনী মনে মনে থাকচোন দতি আপোনাক নাই কোৱা আপুনি কৈ যাওক মই শুনি আছো ঐ গুটি বৰ ডাঙৰ ঘটনা এটা হ'ল নহয় ডাঙৰ ঘটনা কি হ'ল আকৌ হয় দতি নকবি আৰু বুজিছ আমি পালোৱান জোঁৱাই মই এই টাউনলৈ বুলি আহি আছিলো বাটতে যিটোহে এক্সিডেণ্ট দেখিলো দতি এক্সিডেণ্টৰ কথা কি ক'ব আৰু আজিকালি মানুহবোৰক গাড়ী চলোৱা যিহে উৎপাত জহনি মৰা আচল কথাটো শুনি লোৱা আকৌ কাৰ এক্সিডেণ্ট হ'ল আপুনি কোৱাই নাই ক'লেহে গম পাম নেমু ভাগৰ এক্সিডেণ্ট হ'ল মাত কথাই নাই কি শুনিছে কাৰ এক্সিডেণ্ট হ'ল ক'লে ৰচোন ৰ কৈ আছো নহয় হেল্ল' দতি আপোনালোক ক'ত আছে এতিয়া আমি নেমুক আমি অহা গাড়ীখনতে উঠাই হস্পিটেললৈ আহি আছো হস্পিটেল পাওঁ হৈছো আৰু হয় নেকি ব'লক আমিও গৈ আছো হেৰি নহয় দতি মাত কথা নাই মানে উশাহ নিশাহো নাইকিয়া হৈ গ'ল নেকি আকৌ আছে উশাহটো লৈ আছে বাৰু খালি এক্সিডেণ্টটো হোৱা বহুত দেৰি হ'ল নেকি সি কিবা চেন্সলেছ টাইপৰহে হৈ গ'ল শুনিছে কাৰ এক্সিডেণ্ট হ'ল বোলো নেমু ভাগৰ এক্সিডেণ্ট হ'ল বোলে কি খুৰী লুচি ভাজি হ'ল নে খকুৱা গীতা ৰচোন হ'লে এনো দিন মা অথনিৰে পৰা বনাই আছা এতিয়ালৈকে হোৱাই নাই নে তো খুৰী আমাক খাওঁ লাগি আছেতো হ'ল হোৱাটো দতি হ'ব আপোনালোকে নি পানি এডমিট কৰক বাৰু আমি পিছে গৈ আছো ঘৰত খবৰটো দিলে নাই সোধক দতি ঘৰলৈ ফোন কৰিলে নেকি নাই কৰা আমাৰ জোঁৱাই তেহেঁতৰ ঘৰলৈ ফোন কৰিবলৈ বাধা দিলে ভালেই কৰিলে দিয়ক তাৰ ঘৈণীয়েকৰ আকৌ হাৰ্টৰ প্ৰব্লেম আছে নহয় বাৰু দতি হ'ব এতিয়া ৰাখিছো আপোনালোকেও কামত লাগি যাওক শুনিছ বল এতিয়া খোৱা বোৱা বাদ দে আৰু আমি অথনিৰ পৰা খাম বুলি ৰৈ আছো আকৌ খাবি ৰচোন বৰ ডাঙৰ ঘটনা এটা হৈছে শুনিছ নাই ইহঁতক জানো একো নহয় দিয়ক ফটাকানিয়ে ঘৰত নকলেগে হৈছে খুৰী ক'ত কি হৈছে ন মা কি হৈছে ন কোৱাচোন কোৱা শুনো লাগি আছে নহয় ফটাকানি তই ঘৰত গৈ মাক নকবিগে আকৌ দেই খুৰী নকওঁগে বাৰু কি হৈছে সোনকালে কওকচোন কওক আমাৰো শুনো লাগি আছে নহয় ফটাকানি বাপেকৰ সৰু সুৰা এক্সিডেণ্ট এটা হৈছে কি মই আজি ৰাতিপুৱা পাপাক ঠিকে কৈছিলো আজি কলৈ যাব নালাগে বুলি ফটাকানি ৰচোন কন্দা কটাখন নকৰিবি বৰ্তাহেঁত দদাইহেঁত খুৰীহেঁত আছে নহয় কেলে টেনচন লৈছ তই ফটাকানি কেলে কন্দা কটাখন কৰিছ আমাৰ মাহেঁত পাপাহেঁত দেখা নাই যাবলৈ ওলালে খুৰী এতিয়া ক'ত আছে খুৰী আমাৰ পাপাটো এতিয়া ক'ত আছে এই পুতুকণৰ বাপেকহেঁতে বাটতে পাই পানি এই পুতুকণহেঁতৰ গাড়ীত তুলি হস্পিটেললৈ লৈ গৈছে আমি তালৈকে যাবলৈ ওলাইছো তই খালি ঘৰত নকবিগে দেই মা ভাগৰ তহঁতৰ হাৰ্টৰ প্ৰব্লেম আছে নহয় খুৰী আপোনালোকৰ লগত ময়ো যাম ফটাকানি হ'ব যাবি বাৰু কন্দা কটাখন নকৰচোন আমিবিলাক নাই জানো বাৰু পাপা তোমালোকে যাবা যদি তোমালোকৰ লগত ময়ো যাম খুৰী দদাইক চাবলৈ হস্পিটেললৈ আপোনালোকৰ লগত ময়ো যাম মোকো নিব লাগিব আকৌ খুৰী হ'ব গোটেইকেইটাই যাবি বাৰু বল পটাপট যাম বল কিনো হৈছে পাপাটো নিজ চকুৰে নেদেখালৈকে মনটোৱে ভাল নালাগিব কিবা শুনিছ এইপিনে আছোন এইপিনে ফটাকানি ইমানকে নেকান্দ আকৌ আমাৰো বেয়া লাগে নহয় সৰু সুৰা এক্সিডেণ্ট বুলি ক'লেচোন আমাৰ মা পাপা আকৌ পুতুকণৰ বাপেক পালোৱান দা ককাও আছে চাগে ন পুতুকণ ককাও আছেতো আকৌ ইমানখিনি মানুহ আছে যেতিয়া টেনচন ল'বলগীয়া কোনো কথা নাই নহয় এনেও সৰু সুৰা এক্সিডেণ্টহে নেকান্দিবি আকৌ বাদ দে এনেই দেৰি হৈ আছে আকৌ কেলে মাতি আছে বাৰু কি হ'ল কওক কেলে মাতি আছে মানে হেৰি নহয় এই পেটুৱাহেঁতো টাউনলৈ যোৱা মানুহে সিহঁতৰ লগত চাগে পইচা পাতি বিশেষ এটা নায়েই দৌতিয়ে কোৱা মতেতো এক্সিডেণ্টটো ডাঙৰেই আকৌ নেমু ঘৈণীয়েকক খবৰটো দিয়াই নাই গতিকে লৈ পইচা 20,000 মান লৈ থবি ভাল কথা এটা মনত পেলাই দিলে দেই মই পাহৰিয়ে আছিলো বলক মই পইচা পাতি উলিয়াই লওঁগে আপুনি গাড়ীখন উলিয়াওকগে যাওক দেৰি হৈ আছে বল ডাঙৰ এক্সিডেণ্ট বুলি কৈছে নহয় 20,000 মানে কেনেবাকে কমি যাবগে নেকি আকৌ অলপ সৰহকে লৈ থওঁ নেকি নহ'লে যি কৰ মুঠতে সোনকালে কৰ
কৃষ্ণ হে ভগৱান মানুহজনক ভালে কুশলে ঘৰলৈ উভতাই পঠিয়াবা হেল্ল' গাইজ, ভিডিঅ'টো আজিলে ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কিন্তু। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা মাৰি কমেণ্ট এটা মাৰি পঠিয়াবলৈ অকণমানো নাপাহৰিব। ৰ'ব আৰু এটা ক'বলৈকে পাহৰিছো নহয়। আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো কিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।